নমস্কাৰ আপুনি চাই আছে প্ৰাইম টাইম 18 ষ্টুডিঅ'ত মই জয়ন্ত মাধৱ গোস্বামী আজি শাৰদীয় দুৰ্গোৎসৱৰ সপ্তমী বৰ্ষা বিঘ্নিত দুৰ্গোৎসৱস্থলীত বিৰাজ কৰিছে নিমাওমা পৰিৱেশে প্ৰশাসনে আৰোপ কৰা কঠোৰ নীতি নিৰ্দেশনাৰ বাবেও মহিষমৰ্দিনীক পুজিবলৈ ঐনবাৰৰ দৰে এইবাৰ হেতা ওপৰা লগোৱা নাই ভক্তই কোভিডৰ মাজতে বতৰ নিস্তেজ বৰ্ষা বিঘ্নিত দুৰ্গোৎসৱস্থলী মহাসপ্তমীত দুৰ্গতি নাশিনীৰ আৰাধনা ৰাজ্যৰ পূজা মণ্ডপে মণ্ডপে সেৰেঙা ভক্তৰ উপস্থিতি মহিষমৰ্দিনীক পুজিবলৈ পূৰ্বৰ দৰে ভিৰ নাই ভক্তৰ মহামাৰীক প্ৰত্যাহ্বান জনাই মাত্ৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে পূজা সমিতিসমূহে সেই জাকজমকতাৰ বিপৰীতে আধ্যাত্মিকতাই প্ৰাধান্য পাইছে এইবাৰৰ দুৰ্গোৎসৱত কিন্তু প্ৰশাসনৰ কঠোৰ নীতি নিৰ্দেশনাৰ বাবে আয়োজনৰ পাছতো দুৰ্গোৎসৱ উপভোগৰ পৰা বঞ্চিত হৈছে ৰাজ্যবাসী এয়া তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত দুৰ্গাবাৰী মন্দিৰত অনুষ্ঠিত দুৰ্গা পূজাৰ পৰিৱেশ নগণ্য সংখ্যক ভক্তৰ উপস্থিতিতে সম্পন্ন হল দেৱী দুৰ্গাৰ সপ্তমী পূজা ঢিঙৰ নেপালী গাঁৱত আকৰ্ষণীয় দুৰ্গোৎসৱ দেৱী দুৰ্গাকে ধৰি সকলো প্ৰতিমাৰ দেহত অসমীয়া সাজপাৰ কিন্তু ব্যতিক্ৰমী পূজাভাগ চাবলৈ পূৰ্বৰ দৰে সেই উৎসাহ নাই অঞ্চলবাসীৰ মাজত একে হেমেকা পৰিৱেশ মৰাণৰ আটাইকেইটা পুৰণি দুৰ্গা পূজাথলীত 105 বছৰীয়া ঠাকুৰবাৰীৰ দুৰ্গা পূজাত নাই পূৰ্বৰ পৰিৱেশ ডাৱৰীয়া বতৰ আৰু কৰোনা আতংকই ম্লান পেলালে আমিনগাঁৱৰ ICDৰ শাৰদোৎসৱ নিমাওমা পৰিৱেশ মিছামাৰীৰ দুৰ্গা পূজা মণ্ডপত অথলে গ'ল বছৰজোৰা অপেক্ষাৰ কম সংখ্যক ভক্তৰ উপস্থিতিৰে কোকৰাঝাৰ জিলাত আয়োজন কৰা পূজা মণ্ডপত অনুষ্ঠিত হল দেৱীৰ সপ্তমী বিহিত পূজা আহোম ৰজা গদাধৰ সিংহৰ স্মৃতি বিজড়িত কাজিৰঙাৰ শ্ৰী শ্ৰী কাকগোসানী মহামায়া দুৰ্গা থানত প্ৰায় 300 বছৰীয়া পূজা জাগিৰোডৰ শ্যামাপল্লীৰ দুৰ্গা পূজাতো নাই আগৰ সেই পৰিৱেশ মহাসপ্তমীৰ দিনটোত সীমিত সংখ্যক ভক্তৰ সমাগমেৰে পূজা উদযাপিত হৈছে গহপুৰৰ সৰু কল্যাণী দেৱালয় আৰু বৰ কল্যাণী দেৱালয়ত ভক্তৰ ভিৰ নাই গোৱালপাৰা চহৰৰ নেপালী মন্দিৰৰ পূজা মণ্ডপত দুধনৈত কম সংখ্যক নামতিৰে সাৰ্বজনীন দুৰ্গা পূজাস্থলীত নাম কোভিড বিধি মানি 134 বছৰ পুৰণি ধুবুৰী সৰিসভা পূজা মণ্ডপত অনুষ্ঠিত হৈছে দুৰ্গোৎসৱৰ বঙাইগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাসমূহত এইবাৰ অনুষ্ঠিত হৈছে 54খন দুৰ্গা পূজা কিন্তু কোনো এখন পূজাস্থলীত নাই পূৰ্বৰ পৰিৱেশ কৰোনা মহামাৰী আতংকই
এনেদৰে ম্লান পেলালে পূজাৰ উৎসাহ উদ্দীপনা। ব্যুৰ' ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হয়, কেতিয়াও ভাবিব নোৱাৰা এক পৰিৱেশ। শাৰদীয় দুৰ্গা পূজাত উকা হৈ আছে মহানগৰীৰ প্ৰায় সকলো কেইখন পূজা মণ্ডপ। কৰোনাই কুঙা কৰাৰ মাজতে বৰষুণেও বিধি পথালি দিলে এইবাৰ দুৰ্গা পূজাত। আজি সপ্তমী পূজা। প্ৰাণ চঞ্চলা গুৱাহাটীত স্থবিৰ সপ্তমীৰ আনন্দ উৎসাহ। বৰ্ষাসিক্ত পূজাত নিতান নিস্তব্ধ মণ্ডপ। কোনেও ভাবিব পৰা নাছিল এক অচিন ভাইৰাছে এনেদৰে স্তব্ধ কৰিব এইখন মহানগৰীৰ পূজা। পূজা বুলিলে যিখন গুৱাহাটীয়ে ৰূপ সলায়, চকু চাপ মৰা ৰূপসজ্জাত উদ্ভাসিত হয়, ঢাক ঢোলৰ শব্দত মুখৰ হয়, সেইখন মহানগৰী আজি নিস্তেজ নিমাওমাও। পূজাৰ নামত মাথো আনুষ্ঠানিকতা। গণেশগুৰি, লক্ষী মন্দিৰ, বাৰোৱাৰী, ভৰলু, মালিগাঁও, ভেটাপাৰা, শিলপুখুৰী, সেই জিলিকি থকা পূজা মণ্ডপত নাই চমক অথবা সহজাত দুৰ্গা বন্দনা। বিমৰ্ষ বদনেৰে মণ্ডপত মাথো আনুষ্ঠানিকতা সমাপন কৰিছে পূজাৰীয়ে। জাক জমকতা যিখিনি থাকে আমি সেইখিনি বঞ্চিত কৰিছোঁ আৰু আমি এইবাৰ খুব ৰেষ্ট্ৰিকশ্যন কৰিছোঁ যাতে মানুহ কোনো ভিতৰলৈ যাব নোৱাৰে। যি মানুহে খালি চাকি দিব পাৰিব আৰু ওলাই যাব লাগিব। আমি ইয়াতে চেনিটাইজাৰৰ ব্যৱস্থা কৰিছোঁ। প্ৰত্যেকজন মানুহ আহিলে চেনিটাইজ কৰিব লাগিব হাত। আধ্যাত্মিকতাৰ ইয়াত এইবাৰ কোনো বাহ্যিকতা নাই, কোনো ধৰণৰ মানুহৰ হাই উৰুমি নহয় আৰু খুব শান্তিপ্ৰিয়ভাৱে আমি যিখিনি পূজা পাতাল সেইখিনি আমি কমিটিৰ ফালৰ পৰা কৰিব পাৰোঁ ৰাইজৰ আশীৰ্বাদৰ কাৰণে। কৰোনা আহিছে, পূজা মণ্ডপ হৈ পৰিব কৰোনা হাব। গতিকে এইবেলি চৰকাৰ প্ৰশাসনে টেটু চেপা দি ধৰিলে পূজা সমিতিক। জাৰি কৰিলে কঠোৰ নিৰ্দেশনা। গতিকে স্তব্ধ ৰুদ্ধ গুৱাহাটীৰ দুৰ্গোৎসৱৰ সি পৰম্পৰাগত ছবি। কিছু সংখ্যক ভক্ত মণ্ডপলৈ গৈছে ঠিকেই, কিন্তু নাই আৱেগ অথবা উৎসাহ। পৰিস্থিতি আজি এনেকুৱা। ৰাংঢালী গুৱাহাটীত শুনিবলৈ নাই পূজাৰীৰ মন্ত্ৰোচ্চাৰণ, ঢাক ঢোলৰ শব্দ। ইফালে বৰ্ষণমুখৰ বতৰেও বিধি পথালি দিলে সপ্তমীৰ পূজাৰ উৎসাহত। যেন কৰোণাক্ৰান্ত পূজাক লৈ চকুলো টুকিছে অসুস্থ পৃথিৱীয়ে। এনেদৰেই অদৃশ্য শক্তিয়ে সলনি কৰিছে পুৰাতন পৰম্পৰা, সলনি কৰিছে মানৱৰ মানসিকতা। তথাপি ভক্তি পৰম্পৰা পাহৰিব নোৱাৰে মানুহে। সীমাবদ্ধতাৰ মাজতে দুৰ্গতিনাশিনী মা দুৰ্গাক পুজিবলৈ সামান্য চেষ্টা চলাইছে। জানোচা কৰোনাই অনা দুৰ্গতি নাশী কল্যাণ হয় মানৱকুলৰ। ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নলবাৰীত তিনি শিশুৰ চমকপ্ৰদ প্ৰতিভা। ছচিয়েল মিডিয়াত ভাইৰেল তিনি কণমানি গীত মাত বাদ্যৰ ঝংকাৰ। কোনো আনুষ্ঠানিকতা নোহোৱাৰ পাছতো তিনি শিশুৰ গীতে এতিয়া মোহিছে সহস্ৰজনক। নলবাৰীৰ তিনি শিশুৰ চমকপ্ৰদ প্ৰতিভা সমাদৃত ছচিয়েল মিডিয়াত। অভাৱে পিষ্ট কৰিলেও লুকাই নাথাকে প্ৰতিভা। যেনেকৈ নহওক ইয়াৰ বিকাশ হ'বই। এই কথাষাৰিকে আজি প্ৰমাণ কৰি দেখুৱালে নলবাৰী জিলাৰ কৈঠালকুছি ষাঠিকুছিৰ এই তিনি প্ৰতিভাৱান শিশুৱে। নাই কোনো গান কিংবা বাদ্যযন্ত্ৰৰ আনুষ্ঠানিক শিক্ষা, আৰ্থিক অনাটন বা উপযুক্ত সা সুবিধাৰ বাবে আগুৱাই যাব পৰা নাই। তথাপিও বুকুত থকা অদম্য হেঁপাহৰ বাবে নৱদ্বীপ, হিমাংশু, ৰাখিস্মিতাহঁতৰ প্ৰতিভা আজি পোহৰলৈ আহিছে। আধুনিক গীতৰ পৰা আৰম্ভ কৰি বিহু গীতলৈ সকলো গান গাব পাৰে, কিন্তু সংগীতৰ বাবে একো বাদ্যযন্ত্ৰ নোহোৱাৰ বাবেই ঘৰতে এনেকুৱাকৈ প্ৰস্তুত কৰি উলিয়াইছে ড্ৰাম।
মই সৰুৰ পৰা বাজনা মাৰি আছোঁ আৰু মই ক্লাছ 7ৰ পৰা এই বনাই লৈ গানৰ লগত মিলাওঁ তাইকো গান মাৰিব কৈছোঁ মই ক'তো শিকা নাই হোম থিয়েটাৰত শুনি মাৰোঁ এইবিলাক এই দুটা গেলান আছে এটা মোবাইল ভৰা বটল এই দুটা জামিতি বক্স এই 3খন কাঁহী মই সৰুৰে পৰা আৰু ইউটিউবত চাই পিনে এনেকৈ গান গাওঁ আৰু মানে আনুষ্ঠানিক শিক্ষা নাই তোমাৰ নাই কোন শ্ৰেণীত পঢ়ি আছা মই ক্লাছ 7ত দেউতাক ভৱেশ বৈশ্য আৰু মাক জোনালী বৈশ্যৰ বহু আশা সন্তানকেইটাক লৈ হয়তো কিছু সা সুবিধা পালে আৰু আগুৱাই যাব পাৰিব ইতিমধ্যে এই তিনি শিশুৰ চমকপ্ৰদ প্ৰতিভা ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত সমাদৰো লাভ কৰিছে বহুজনে এই তিনি প্ৰতিভাৱান শিশু নৱদ্বীপ হিমাংশু ৰাখিস্মিতাহঁতৰ এই যাত্ৰাত আমাৰ থাকিল শুভকামনা নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু প্ৰাইম টাইম 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ গণেশগুৰি উৰণীয়া সেতুৰ নতুন অংশৰ উদ্বোধনৰ দিনাই আৰম্ভ হোৱা বিতৰ্ক অৱসানৰ চেষ্টা কৰ্তৃপক্ষৰ বৃহস্পতিবাৰে কোনো নীলাজে পিকাই লেতেৰা কৰা ফ্লাইঅভাৰত চূণৰ প্ৰলেপ পৰিল শুকুৰবাৰে পুৱা চূণ ঘঁহি মচি পেলালে দেৱালত অংকিত গুৰুৱাখন গুৰুৱাখনক লৈ বিতৰ্ক অৱশেষত ৰং সানি মচিলে বিভাগীয় কৰ্তৃপক্ষই গণেশগুৰি নৱনিৰ্মিত উৰণীয়া সেতুৰ ভূকাষে অংকন কৰা হৈছিল এখন গুৰুৱাখন কিন্তু ছ'চিয়েল মিডিয়াত বাৰুকৈ সমালোচনা হোৱাৰ পিছত শুকুৰবাৰে মুচি পেলোৱা হয় এই গুৰুৱাখনখন ৰাইজে নখ জোকাৰিলে নৈ বয় এই কথাষাৰ প্ৰমাণ কৰি দেখুৱালে ছ'চিয়েল মিডিয়াৰ শক্তিয়ে গণেশগুৰিৰ নৱনিৰ্মিত উৰণীয়া সেতুৰ সোঁকাষে অংকন কৰা হৈছিল গুৰুৱাখন বৃহস্পতিবাৰে উৰণীয়া সেতু শুভাৰম্ভ হোৱাৰ পিছতেই গুৰুৱাখনক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ ছ'চিয়েল মিডিয়াত বহু লোকে নিজৰ ষ্টেটাছত গুৰুৱাখনক লৈ প্ৰকাশ কৰা অসন্তুষ্টিৰ পাছত চূণ সানি মচিবলৈ বাধ্য হ'ল কৰ্তৃপক্ষ এয়া চাওক আগৰ দৃশ্য আৰু এয়া এতিয়াৰ দৃশ্য কেৱল গুৰুৱাখনৰ বাহিৰে বাকী উৰণীয়া সেতুৰ দুই কাষে থকা কোনো চিত্ৰকলা মচা নাই কৰ্তৃপক্ষই জানিব পৰা অনুসৰি ৰং সানি মচা গুৰুৱাখনখনৰ ঠাইত অংকন কৰা হ'ব পৃথক চিত্ৰ কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সৈতে হীৰক জ্যোতি মালাকাৰ নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাইম টাইম 18ৰ ব্ৰেকিং নিউজ জেইত সংঘটিত ভয়ংকৰ দুৰ্নীতিৰ তথ্য ফাটিল পৰীক্ষাৰ্থীৰ বিপৰীতে পৰীক্ষাত বহিছিল অন্য লোক 20 লক্ষাধিক টকা ঘোষ দি অন্য লোকৰ জৰিয়তে পৰীক্ষা অনুষ্ঠিত হৈছিল এক টেলিফোনিক বাৰ্তালাপত ফাটিল ভয়ংকৰ তথ্য কেলেংকাৰী পোহৰলৈ আনিছে মহানগৰী মিত্ৰ দেৱ শৰ্মা নামৰ এগৰাকী লোকে কেলেংকাৰীৰ বিৰুদ্ধে আজাৰা আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ মহানগৰী বৰঝাৰস্থিত ই-কম টাৱাৰত অনুষ্ঠিত হৈছিল পৰীক্ষাত অৱতীৰ্ণ হৈছিল ভিন্ন ৰাজ্যৰ 22 লাখ ছাত্ৰ ছাত্ৰী জেইইত সংঘটিত ভয়ংকৰ দুৰ্নীতিৰ তথ্য ফাটিল হৈছে এই মুহূৰ্তত পৰীক্ষাৰ্থীৰ বিপৰীতে পৰীক্ষাত বহিছিল অন্য লোক 20 লক্ষাধিক টকা ঘোষ দি অন্য লোকৰ জৰিয়তে পৰীক্ষা এক টেলিফোনিক বাৰ্তালাপত ফাটিল এই ভয়ংকৰ তথ্য কেলেংকাৰী পোহৰলৈ আনিছে মহানগৰী মিত্ৰ দেৱ শৰ্মা নামৰ এগৰাকী লোকে আৰু কেলেংকাৰীৰ বিৰুদ্ধে আজাৰা আৰক্ষী থানাত ইতিমধ্যেই লোকজনে দাখিল কৰিছে এজাহাৰ মহানগৰী বৰঝাৰস্থিত ই-কম টাৱাৰত অনুষ্ঠিত হৈছিল পৰীক্ষাত অৱতীৰ্ণ হৈছিল ভিন্ন ৰাজ্যৰ 22 লাখ ছাত্ৰ ছাত্ৰী তেওঁ মানে নিজেই কৈছে যে মই পৰীক্ষা দিয়া নাই তেওঁ বায়'মেট্ৰিক্স কৰাৰ পিছত তেওঁ ওলাই আহিছে তেওঁ হৈ পেলাই তাই ইমিডিয়েটলি পৰীক্ষাটো দি দিছে দিয়াৰ পিছত তেওঁ এতিয়া ৰেংকটোতে অসমত ফাৰ্ষ্ট হৈছে তেওঁ কিন্তু এদিন মানে একাডেমিকেলি তেওঁ বৰ ভাল লোৱা নাছিলে আৰু সেই তাই এটা আমি কমপ্লেইন ইয়াত দিছোঁ মানে এই ইনষ্টিটিউটো জড়িত আছে যিখন ইনষ্টিটিউটত তেওঁ হেৰি লৈছিলে এই য'ত পৰীক্ষাটো হয় সিহঁতো জড়িত আছে
আৰু য'ত মানে তেওঁ ইনষ্টিটিউটত তেওঁ হেৰি লৈছিলে কোচিং লৈছিলে তাহাঁতো জড়িত আছে তাহাঁতি আচলতে ফিটিংটো কৰি দিছে সেই ল'ৰাটোৱে কোৱা মতে কেণ্ডিডেটটোৱে নিজে কোৱা মতে এই পৰীক্ষা দিয়া নাই আৰু মানে তাৰ দেউতাকে 15-20 লাখ টকা দিছে তাহাঁতক সেইমতে এই পজিশ্যনটো পাইছে সেইটো কাৰণে তেনেকুৱা যদি ঘটনা হ'বলৈ হয় তেতিয়াহ'লে এটা ডাঙৰ কেলেংকাৰী এইটোতো কেলেংকাৰীটো আমাৰ SI কেলেংকাৰীটোতকৈ ডাঙৰ SI নিয়োগ কেলেংকাৰীটোতকৈ ডাঙৰেই হ'ব বুলি ভাবোঁ তেনেকুৱা যদি হৈ আছে যদিও আপোনাৰ গোটেই চৰকাৰী ইয়াত যিমানবোৰ ইণ্টাৰভিউ চৰকাৰৰ বেংকৰ হওক কিবা তাতে হওক তাত যদি তেনেকুৱা ঘটনা চলি থাকে তেতিয়াহ'লে আমি কি আশা কৰিব পাৰোঁ সেইটোৱে সেইকাৰণে আমি এটা আজি FIR দিছোঁ ইয়াত আৰু ইফালে ঘোষ দিবলৈ আহি আৰক্ষীৰ জালত পৰিল বৰপেটা জনস্বাস্থ্য বিভাগৰ কনিষ্ঠ অভিযন্তা এই ঘটনাই প্ৰমাণ কৰিলে অনাময় আঁচনিৰ নামত বৰপেটা জিলাত সংঘটিত শ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ গণ্ডগোলটো হৈছে 100% মানে হোৱা কেছ কিবা নহ'লে কেছ হৈছে নালাগে হ'ব আপুনি পইচা দিবৰ কাৰণে নালাগে কাম ভালকৈ কৰি দেখাব বৰপেটাৰ স্বচ্ছ ভাৰত মিছনত অস্বচ্ছতা ঘোষ দিবলৈ আহি গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা 300 কোটিৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ হিতাধিকাৰীৰ স্বচ্ছ ভাৰত মিছনৰ অধীনত অনাময় আঁচনিৰ বাবে বৰপেটাত আবণ্টন হৈছিল 300 কোটি টকা বিভাগলৈ ধন অহাৰ পাছত আৰম্ভ হ'ল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীৰ লুণ্ঠন লগত 50ৰো অধিক NGO জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কাঠফুলাৰ দৰে গজি উঠা 50ৰো অধিক NGOৰ সহযোগত কাগজে কলমেহে নিৰ্মাণ কৰিলে অনাময় আঁচনি বাস্তৱত চিনমুকাম নাই শৌচাগাৰৰ কিন্তু সহি জাল কৰি লুণ্ঠনকাৰীয়ে প্ৰস্তুত কৰা তালিকা খুদ হিতাধিকাৰীয়ে প্ৰত্যাহ্বান জনোৱাৰ পাছতে পোহৰলৈ আহিল ব্যাগুম কেলেংকাৰীৰ বাঘবৰৰ শ হিতাধিকাৰীয়ে গোচৰ দিয়াৰ পাছতে তদন্ত ঘোষণা কৰিলে বৰপেটাৰ উপায়ুক্তই তদন্তৰ দায়িত্ব দিলে অতিৰিক্ত উপায়ুক্ত বৃহস্পতিবাৰে সেইগৰাকী তদন্তকাৰী অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠকক কিছু তথ্য দিবলৈ আহিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা নাছিৰুদ্দিন আহমেদ গণ্ডগোলটো হৈছে 100% মানে হোৱা কেছ কিবা নহ'লে কেছ হৈছে প্ৰথমে ভিজা মেকুৰীৰ দৰে আচৰণ কৰি নিজকে ধৰ্মাৱতাৰ সজোৱাৰ চেষ্টা কনিষ্ঠ অভিযন্তাৰ তাতো কাম নিসিজাত অতিৰিক্ত উপায়ুক্তলৈ আগবঢ়াই ধনৰ টোপোলা নালাগে হ'ব আপুনি পইচা দিবৰ কাৰণে নালাগে কাম ভালকৈ কৰি দেখাব কিন্তু ধন দিয়া ভাগেই আৰক্ষীৰ জালত সোমাল গৈ নাছিৰুদ্দিন বৰপেটাৰ পাব্লিক হেল্থৰ এজন জুনিয়ৰ ইঞ্জিনিয়াৰ নাম নাছিৰুদ্দিন আহমেদ কাগজ জমা দিব আহি ADC ছাৰক কাগজখিনি জমা দিয়াৰ পিছত নাছিৰুদ্দিন আহমেদ কয় যে ছাৰ এনকুৱাৰীটো ইমানতে সমাপ্ত কৰিব লাগে বুলি কৈ ছাৰক পকেটৰ পৰা উলিয়াই টকা যাচাত ADC ছাৰে তেওঁক তাতে ADC ছাৰৰ চেম্বাৰতে ডিটেইন কৰে কনিষ্ঠ অভিযন্তাৰ এই কাণ্ডই প্ৰমাণ কৰিলে বৰপেটাত 300 কোটিৰ শৌচাগাৰ নিৰ্মাণত হোৱা কেলেংকাৰীত NGOৰ লগতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰী জড়িত থকাৰ কথা গণ্ডগোলটো হৈছে 100% পইচা দিবৰ কাৰণে নালাগে কাম বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে প্ৰাইম টাইম 18ত লৈ চোৱা এটি বাণিজ্যিক বিৰতি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাথো 5 দিন বাকী এনে সময়ত বিহাৰলৈ খুঁত বৈছে ৰথী মহাৰথী ৰাজনীতিকৰ তুংগত উঠিছে হেভিৱেট প্ৰাৰ্থীৰ প্ৰচাৰৰ চূড়ান্ত লগ্নত শুকুৰবাৰে ৰণক্ষেত্ৰত দেখা গ'ল খুদ নৰেন্দ্ৰ মোদীক 5 দিনৰ পাছত বিহাৰত মহাৰণ ৰণক্ষেত্ৰত নামিছে স্বয়ং প্ৰধানমন্ত্ৰী তিনিখন বিশাল সভাত নিৰ্বাচনী ৰণসিঙা বজালে প্ৰধানমন্ত্ৰী মোদীয়ে নিৰ্বাচনৰ দিন চমুচাপি অহাৰ লগে লগে হেভিৱেট প্ৰাৰ্থীৰে দলটোপ হেণ্ডুলটোপ হৈছে বিহাৰ একেদিনাই তিনিখন নিৰ্বাচনী প্ৰচাৰ সভা বিৰোধীক তুলাধনা প্ৰধানমন্ত্ৰী মোদীৰ শুকুৰবাৰে সাসাৰামত নীতিশ কুমাৰক কাষত বহুৱাই মোদীৰ বিৰোধীক কটাক্ষ RJDৰ শাসনত বিহাৰত চলিছিল জংঘল ৰাজ নীতিশৰ শাসনৰ 15 বছৰত ৰোগমুক্ত হৈছে বিহাৰ কংগ্ৰেছ RJDয়ে কেৱল লুণ্ঠন চলালে বিহাৰক বিমাৰু অৰ্থাৎ টকোনা কৰা সকলক পুনৰ ক্ষমতাৰ বাগজৰি দিবনে নিদিয়ে ইয়াৰ সিদ্ধান্ত ল'ব বিহাৰৰ ৰাইজে
হাজাৰ হাজাৰ জনতাক সম্বোধন কৰি বিজেপি আৰু আৰজেডিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক সমৰ্থনৰ আহ্বান মোদীৰ। ইয়াৰ সমান্তৰালকৈ পুনৰ ৩৭০ অনুচ্ছেদ উভতাই আনিব বুলি প্ৰতিশ্ৰুতি দিয়া বিৰোধীয়ে সীমান্তত শ্বহীদ হোৱা বিহাৰৰ বীৰ সন্তানসকলক অপমান কৰিছে বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ। ইয়াৰ পাছত বিৰোধীৰ বিহাৰীৰ ৰাইজৰ ভোট খোজাৰ নৈতিক অধিকাৰ নাই বুলিও কটাক্ষ কৰে মোদীয়ে। जब उनको सत्ता से बेदखल किया गया तो ये लोग बौखला गए, उनके अंदर एक गुस्सा आया, जहर भर गया। 10 साल तक इन लोगों ने दिल्ली में यूपीए की सरकार में रहते हुए बिहार पर, बिहार के लोगों पर अपना गुस्सा निकाला। और मुझे याद है, मैं भी गुजरात का मुख्यमंत्री था, नीतीश जी बिहार के मुख्यमंत्री थे, और जब हम भारत सरकार की मीटिंगों में जाया करते थे, नीतीश जी बार बार उनको कहते थे कि आप बिहार के काम में रोड़े मत अटकाइए। वे पराजय के गुस्से में नीतीश जी को एक काम नहीं करने देते थे। 10 साल बर्बाद कर दिए नीतीश जी के। সাসাৰামৰ পিছত গয়া আৰু ভগলপুৰৰ বিশাল সভাটো উদ্যত্ত ভাষণেৰে আৰজেডি আৰু কংগ্ৰেছক তীব্ৰ আক্ৰমণ মোদীৰ। ইফালে নিৰ্বাচনী প্ৰচাৰত জঁপিয়াই পৰা ৰাহুল গান্ধীৰ মোদীক প্ৰত্যাহ্বান, যলৈকে যায় ততে কেৱল মিথ্যাচাৰৰ আশ্ৰয় লয় প্ৰধানমন্ত্ৰীয়ে। 2 কোটি নিযুক্তিৰ প্ৰতিশ্ৰুতি দিয়া প্ৰধানমন্ত্ৰীক ক'ত হল নিযুক্তি সেয়া দেখুৱাবলৈ প্ৰত্যাহ্বান ৰাহুলৰ। उल्टे सीधे झूठ मत बोलिए, यहाँ बिहारियों को झूठ मत बोलिए। आप बिहारियों को यह समझाइए कि आपने उनको रोजगार कितना दिया और कब। पिछले चुनाव में बोला था 2 करोड़ युवाओं को रोजगार दूंगा, मिला? किसी को मिला? 0। এনেদৰে এতিয়া বিহাৰত বাঘা বাঘা নেতাৰ মুখ চুপতিত গৰম হৈছে নিৰ্বাচনী বতাহ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অনুষ্টুপীয়াকৈ হলেও নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয় কৰ্তৃপক্ষই এৰা নাই দুৰ্গা পূজাৰ পৰম্পৰা। কৰোনা কালত আড়ম্বৰপূৰ্ণ নাথাকিলেও সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে বিল্বেশ্বৰ দেৱালয়ত আয়োজিত হৈছে শাৰদীয় দুৰ্গোৎসৱ। ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত আজিও বিদ্যমান পাইক প্ৰথা। হিন্দু মুছলমানৰ অপূৰ্ব মিলনভূমিৰ চানেকি বিল্বেশ্বৰ দেৱালয়। ৰজা নাগেশ্বৰৰ দিনতে স্থাপিত হৈছিল বুলি প্ৰবাদ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়। শৈৱ শক্তিপীঠ হিচাপে খ্যাত দেৱালয়খনত আছে হিন্দু ধৰ্মীয় বিভিন্ন দেৱ দেৱীৰ মূৰ্তি। নলবাৰী বেলচৰত অৱস্থিত দেৱালয়খনৰ এক সুকীয়া বৈশিষ্ট্য বিদ্যমান। ঐতিহাসিক দেৱালয়খনে হিন্দু মুছলমানৰ মাজত সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত গঢ়ি তুলিছে এক সাঁকো, যি সাঁকোৱে আজিও কটকটীয়া কৰি ৰাখিছে সমন্বয়ৰ ভেটি। ঐতিহ্য পৰম্পৰা অনুসৰি দেৱালয়ত আজিও প্ৰচলিত হৈ আছে পাইক প্ৰথা। এই প্ৰথাৰ ভিত্তিতে স্থানীয় ইছলামধৰ্মী লোকসকলক ৰজাই ভূমি প্ৰদান কৰিছিল। ভগৱানৰ বাবে আগবঢ়োৱা ভোগৰ থালিৰ এক অংশ প্ৰদান কৰা হয় মুছলমান লোকসকলক। এক প্ৰকাৰ বিল্বেশ্বৰ দেৱালয় এনে এক হিন্দু ধৰ্মীয় তীৰ্থস্থান, য'ত হিন্দুসকলৰ লগতে মুছলমান লোকেও সমানে মন্দিৰৰ কাৰ্যত আগভাগ লয়। পূৰ্বতে ৰজাই প্ৰদান কৰা ভূমিসমূহ আছিল কৰমুক্ত, কিন্তু বৰ্তমান চৰকাৰে সেই লোকসকলৰ পৰা সংগ্ৰহ কৰে মাটিৰ খাজনা। কিন্তু সলনি নহল দেৱালয়ৰ লগত জড়িত হিন্দু মুছলমান লোকসকলৰ মাজত থকা ঐক্যৰ এনাজৰীডাল। বিভিন্ন ঐতিহাসিক কাহিনীৰ আলম লৈ আজিও দেৱালয়খনত নৱৰাত্ৰি পূজা পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে। প্ৰতিপদ তিথিৰ বিজয়া দশমীলৈ বিল্বেশ্বৰত অনুষ্ঠিত হৈ আহিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গা পূজা। অৱশ্যে বিল্বেশ্বৰৰ পূজাত নাথাকে মৃন্ময় মূৰ্তি। ইয়াৰ পৰিৱৰ্তে ৰামকল গছৰ পুলিক দেৱী সজাই কৰা হয় পূজা অৰ্চনা। প্ৰতিপদ তিথিৰ পৰাই দেৱালয়খনত চলে বলি প্ৰথা। বিশেষকৈ নৱমী পূজাৰ দিনা হয় ৰাজহুৱা মহ বলি। অৱশ্যে এইবাৰ কোভিড প্ৰটকল মানি দেৱালয়ত নহয় ৰাজহুৱা মহ বলি। মাত্ৰ এটা মহ ৰাইজৰ মংগলৰ বাবে দেৱালয় কৰ্তৃপক্ষই দেৱীৰ চৰণত বলি হিচাপে আগবঢ়াব।
এনেদৰে ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়ত আৰম্ভ হৈছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা অৰ্চনা। নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি। 2021ত অসমত অসমীয়াৰ জয় হ'ব আৰু ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হ'ব। গুৱাহাটীৰ পূজা মণ্ডপত দুৰ্গাদেৱীক আৰাধনা কৰি এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। শাসকীয় বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি নিজৰ ব্যৰ্থতা ঢাকিবলৈ বিজেপিয়ে মোগল সভ্যতা আৰু লাভ জেহাদৰ কথা কোৱা বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে। তৰুণ গগৈ গৌৰৱ গগৈক মোগলৰ বংশধৰ বুলি কৈ বিজেপিয়ে সমগ্ৰ আহোম সম্প্ৰদায়ক অপমান কৰা বুলি অভিযোগ কৰে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ সৈতে আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সাক্ষাৎকাৰৰ এক ৰিপৰ্ট আগবঢ়াইছো। আজি মহাসপ্তমী আৰু এই মহাসপ্তমীত আমি দেখিছোঁ যে গুৱাহাটী মহানগৰীৰ পূব গুৱাহাটী বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন পূজা মণ্ডপলৈ আৰু মা উগ্ৰতাৰা মন্দিৰলৈ গৈছিলে সাংসদ গৌৰৱ গগৈ আৰু তেখেতে এতিয়া এই টকোবাৰী বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপত আহি মাৰ আশীৰ্বাদ লোৱা আমি দেখা পাইছোঁ। এই মুহূৰ্তত তেখেত আমাৰ লগত আছে। আমি পোনে পোনে তেখেতৰ মন্তব্য ল'বলৈ বিচাৰিছোঁ। আপোনাক আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ তৰফৰ পৰা শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ময়ো আপোনাৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজৰলৈ শাৰদীয় দুৰ্গা পূজাও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিভিন্ন পূজা উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান জটিল পৰিস্থিতিৰ মাজেৰে, ইমান বিভিন্ন নিয়ম মাজেৰে তেওঁলোকে যে এটা সুন্দৰ পূজাৰ পৰিৱেশ সৃষ্টি কৰিছে, তাৰ বাবে স্থানীয় ৰাইজৰ হৈ মই তেওঁলোকক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰত্যেক বছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া বিভিন্ন পূজা মণ্ডপ লৈ যায়, ৰাইজৰ আশীৰ্বাদ লৈ, মা দুৰ্গাৰ আশীৰ্বাদ লৈ। আজি যিহেতু তেওঁ নোৱাৰে, তেওঁহে হৈ মই আজি ইয়াত উপস্থিত হৈছোঁ, আশীৰ্বাদ বিচাৰিছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ যে মা দুৰ্গা আমাৰ সকলৰ মানুহ